গোটেই চুবুৰীটো দিন ৰাতি নাই বিভিন্ন সময়ত ঢেঁকীৰ মাত আৰু একেলগে যে ইমান ধুনীয়া লাগে শব্দবোৰ সেই শব্দবোৰ কিন্তু তেতিয়া যে ধুনীয়া লাগে এই কথাটো উপলব্ধি কৰা নাছিলোঁ যেতিয়া লাহে লাহে ঢেঁকীৰ মাতবোৰ কমি আহিলে এতিয়া সেই দিনবোৰলৈ বৰ মনত পৰে এইবাৰ বীৰেও মোক ঢেঁকী দি সহায় কৰিলে আমাৰ ঘৰখনত ল'ৰাৰ কাম বা ছোৱালীৰ কাম বুলি একো ভাগ কৰি থোৱা নাই ল'ৰাই ৰান্ধিবও পাৰে ঘৰ সাৰিবও পাৰে ঢেঁকী দিবও পাৰে নে কি কয় ইহঁত দুটাৰ লগত বিভিন্ন ভাষাভাষীৰ ল'ৰা ছোৱালী পঢ়ে গতিকে তেওঁলোকে প্ৰায়ে কয় যে তহঁতৰ বিহুত পিঠা কেৱল দুবিধেই নেকি এই কথাটো বীৰেও মোক প্ৰায়ে কয় সেয়েহে এইবাৰ আমি বেলেগ কিবা এটা পিঠা বনাম বুলি ভাবিলোঁ এই পিঠাবিধ খুব কম সময়তে হয় আৰু আটাইকেইবিধ ঘৰত থকা বস্তুৱে একেবাৰে কমলা বাকলিৰ পৰা আৰম্ভ কৰি গুড়লৈকে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আৰু ইমান বনাবলৈ সহজ আমি আটাইকেইটাই খুব ফূৰ্তি কৰিলোঁ বনাই আৰু যিসকল হেল্থ কনচিয়াছ তেওঁলোকেও খাব পাৰিব কাৰণ আমাৰ পিঠাবোৰ বেছিকৈ ভাপত দিয়া সেকা তেনেকুৱাই হয় এইবাৰ এইটো ৰান্ধি দিবচোন তাৰপিছত চাব আমাৰ ঘৰৰ বাকী কেক বিস্কিটেও ফেৰ মাৰিব নোৱাৰে পিঠাটো কেনেকৈ কৰিছোঁ দীঘল ভিডিঅ' এটা ইউটিউবতে দি থৈছোঁ সময় পালে এবাৰ চাবচোন সকলোলৈকে আগতীয়াকৈ ভোগালীৰ শুভকামনা জনালোঁ